অসমৰ সংস্কৃতিৰ পথাৰখনৰ বিষয়ে যদি ক'বলৈ হ'লে প্ৰথমে আমি কেইজনমান ব্যক্তিক সন্মান জনাই ক'ব লাগিব। জ্যোতি বিষ্ণুৰ যদি তেখেত দুজনৰ মানে মহান যিটো সংস্কৃতিৰ কাৰণে আমাৰ অসমৰ অসমীয়া বৃহৎ বাৰবুহনীয়া জাতিটোৰ কাৰণে যি অৱদান ৰাখিছিলে সেইসকলক সন্মান জনাবই লাগিব। আৰু সেইকাৰণে সন্মান জনাই কথা ক'বলৈ বিচাৰিছো স্বনামধন্য ভূপেন হাজৰিকাদেৱ। তেখেতৰতো অকল অসমতে নহয় গোটেই পৃথিৱীতে তেখেতৰ এটা যিটো সংস্কৃতিৰ পথাৰখনত অসমৰ লগতে বিভিন্ন বিশ্বৰ সংস্কৃতিৰ লগত যিটো অসমখনক নিজকে চিনাকি কৰাই দিছিলে সেইজন ব্যক্তিকো আমি সন্মান জনাব লাগিব। আৰু সেইকাৰণে আপোনাক কোৱাৰ আগত তেখেতলৈ আমি মোৰ সহজ শ্ৰদ্ধা জনাইছো। আৰু আজি আহি পৰিছে সিদিনা 19 তাৰিখে মানে ছিংগাপুৰত মৃত্যুবৰণ কৰা জুবিন গাৰ্গৰ কথাটো আহি পৰিছে। জুবিনে যিখিনি দি গৈছে সেইটোক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। আজি যি ধৰণে সংস্কৃতি বা বিশেষকৈ সংগীতত যিখিনি ভূমিকা ৰাখি গৈছে কিন্তু আমি স্বীকাৰ কৰিবই লাগিব। আৰু স্বীকাৰ কৰি লোৱাৰ কাৰণেতো আমি প্ৰথম দিনাখনেই আমি আমাৰ ফালৰ পৰা সম্ভাৱনা দিছো শোকবাৰ্তা প্ৰেৰণ কৰিছো। কৰাৰ পিছত এতিয়া আচল কথাটো এতিয়া যিটো বিতৰ্ক হৈ আছে বিশেষকৈ ইয়াৰ মৃত্যুটো বিতৰ্ক হ'ব নালাগিছিলে, হোৱাৰ কোনো প্ৰয়োজনেই নাছিলে। যদিহে প্ৰাকৃতিকতে ভাৱে মৃত্যু হলহেঁতেন, অপৰিপক্ক বয়সত মৃত্যু হোৱাৰ কাৰণে আৰু এটা বিশেষ জেগাত বিশেষ মানে এটা পৰিস্থিতিত মৃত্যু হোৱাৰ কাৰণে এটা বিতৰ্কৰ সৃষ্টি হৈছে। সৃষ্টি হোৱাৰ কাৰণে আজি মানুহে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে, বিভিন্ন ধৰণৰ ইজনে ইজনক লৈ সিহঁতৰ তৰ্ক যুদ্ধত হৈছে, বিশেষকৈ ৰাজনীতি নেতাৰ মাজতো হৈছে, অন্যান্য সাধাৰণ জনগণৰ মাজতো হৈছে। যিসকলক আমি যি ধৰণে মান্য অনুসাৰে দিব লাগে আমি সেইটো সন্মানটো দিব লাগে। জুবিনক আমি দিব লাগে যিসকলে যুৱচামে মানে যিটো কৰিছে যিভাৱে, কিন্তু যুৱচামে এইটোও পাহৰি গ'লে নহ'ব আমাৰ যিসকল পূৰ্বপুৰুষে আৰু এই যে সংস্কৃতি পথাৰখন মানে হাৰুৱা কৰি গ'ল এই কথাটো পাহৰি গ'লে আৰু এইটো আমাৰ মাজত এটা দ্বন্দ্ব আহিব। সেইকাৰণে আমি যদি এটা জাতিৰ উন্নতিৰ কাৰণে এটা জাতিৰ ভাষা সংস্কৃতি উন্নতিৰ কাৰণে যিসকল অৱদান ৰাখি গৈছে সেইসকলক আমি সকলোকে মান্য অনুসাৰে দি যাব লাগিবতো। জুবিনৰ ক্ষেত্ৰতো মৃত্যুৰ পিছতো কি সন্মান পাব লাগে সেইটো আমি দিব পাৰিম। আৰু ইয়াকে নকৰি যদি আমি আমাৰ নিজৰ যিসকল পুৰুষা ব্যক্তিৰ মাজতে আকৌ তুলনা কৰি যদি আমি কৰি থাকো তেতিয়াহ'লে বেলেগ এটা ইয়াৰ মৃত্যুৰ আৰু এটা বিতৰ্ক এটা সৃষ্টি আমি এইটো বিতৰ্ক কৰিব পৰা নাই কৰিব নাযাওঁ। জুবিনে অপৰিপক্ক বয়সত কিয় মৃত্যু সাবটি ল'ব লগা পৰিলে এইটো হৈছে ডাঙৰ প্ৰশ্নবোধক চিন। জুবিনক আজি যুৱচামে যেনেকৈ চিনি পায় মই 90 দশকৰ পৰা চিনি পাওঁ তাক। সিদিনালৈকে মই কথা পাতিছো, সেইকাৰণে কিছু কথা ক'বলৈ ওলাই আহি আছো। কাৰণ এতিয়া বিতৰ্ক এনেকুৱা ধৰণৰ তুংগত হৈছে মানুহে নিজৰ কাম বন এৰি বিতৰ্কত সোমাই পৰিছে বেছিকৈ, যিটো নেকি কৰিব নালাগে আৰু এইটো কৰি আছে। প্ৰথম কথাটো হৈছে মই জুবিনৰ কেনেকৈ মৃত্যু হ'ল সেইটো সকলোৱে কেনেকৈ ছিংগাপুৰত সাঁতুৰি থাকোঁতে মৃত্যুবৰণ কৰিলে সেই কথাটোতো সৰ্বজন বিদিত। এতিয়া কাৰণ হ'ল জুবিন কেনেকৈ পালেগৈ তাত, জুবিনে পোৱাৰ আগতে কি প্ৰতিকাৰ অৱলম্বন কৰিব লাগিছিলে সেইখিনি কৰিছিলে নাই, সেই গোটেই বিষয় বস্তুটো মানে ধৰক ঘৰৰ পৰিয়ালৰ যিসকল সদস্য আছে আৰু যিসকলে ওতঃপ্ৰোতভাৱে লাগি আছিলে বা মানে এই তেখেতৰ মানে জুবিনৰ যিটো স্বাস্থ্য অৱস্থাৰ বিষয়ত আৰু যোৱাৰ আগতে কি অৱস্থা আছিলে সেইটোতো এতিয়া লাহে লাহে সকলোৱে জনা হ'ল। কথাটো সেইকাৰণেই কৈছো যে প্ৰথম জুবিন হৈছে এটা 50 বছৰৰ ঊৰ্ধৰ এজন প্ৰাপ্তবয়স্কৰ পুৰুষ আছিলে, ভাল শিল্পী আছিলে, ভাল গায়ক আছিলে। আৰু এই ব্যক্তিজনে তাক এই মৃত্যুবৰণ কৰাৰ কাৰণটো যি ধৰণে ওলাইছে, যি ধৰণে আমি ফুটেজ বিলাক পাইছো ইয়াতে কিছু ক'বলৈ আমি বাধ্য হৈছো। এইকাৰণেই কৈছো যোৱাৰ আগতে জুবিনৰ স্বাস্থ্য অৱনতি বা বহুকেইটা মানে অসুখত ভুগি আছিলে, যিবিলাক অসুখ দেখি এৰাই চলিব নোৱাৰা অসুখ, সেই অসুখ বিলাকৰ কাৰণে যথেষ্ট মানে প্ৰতিকাৰ ল'ব লগা প্ৰয়োজন আছিলে। আৰু সেইটো সময়ত গান গোৱাৰ অৱস্থাত আছিলে নে নাই বা বিদেশলৈ যোৱাৰ অৱস্থাত আছিলে নাই সেই গোটেই বিষয়টো ঘৰৰ পৰিয়াল আৰু যিসকল বন্ধু বান্ধৱ আছিলে সেইসকলে জনা প্ৰয়োজন আছিলে বুলি মই ভাবো। আৰু সেই বিষয়টো যদি জানিলেহেঁতেন হয়তো সঠিক তাৰ প্ৰতিকাৰৰ মানে উত্তৰটো ওলালেহেঁতেন, কিন্তু সেইটো কথা কোনো ভবাই নাই। সৰ্বজন ৰাইজে জনা প্ৰয়োজন আছে। জুবিনক আগতে কৈছে যে জুবিনৰ বা আলফাই থিটেনিং দিছে, আলফাই কেতিয়াও থিটেনিং দিয়া নাই। আলফাই আহ্বানে কৈছিলে এইটো নকৰিবি, সংস্কৃতি পথাৰখন বেয়া হ'ব, এনেকুৱা হ'ব, এই কথাবিলাক আমি কৈ আহিছিলো। কিন্তু সেই কথাটো
তো কোনোবাই অন্য ফালে লৈ গ'ল যে আলফাই গুলিয়াই মাৰিব এনেকুৱা কাৰণে এইটো বডিগাৰ্ড দিয়া হৈছে তাৰতে স্কট ভানো দিয়া আছিলে অবয়সৰ দুজন সুৰক্ষা গাৰ্ড আছিলে এই গাৰ্ড দুজন আছিলে কেৱল মাত্ৰ জুবিনৰ সুৰক্ষা কাৰণে জুবিনৰ জীৱন বচাবৰ কাৰণে কিন্তু জুবিনক সুৰক্ষাৰ যিটো জীৱন বচাবৰ কাৰণে যদি হৈছে তেতিয়া নিশ্চয় সাগৰ ছিংগাপুৰত নিবলৈ প্ৰয়োজন আছিলে এইটো নিয়াৰ প্ৰয়োজন আছিলে কিন্তু তাৰ বিপৰীতে সন্দীপনক লৈ গৈছে এইটো এটা মানুহে জনাৰ প্ৰয়োজন আছে যদি এই দুজন সুৰক্ষা কৰ্মী গ'লহেঁতেন নিশ্চয় জুবিনক বচাব পাৰিলেহেঁতেন আনন্দৰ গোটেইখিনিয়ে বিভোৰ হৈ আছিলে গোটেইখিনি বিভোৰ আছে ইভেন সন্দীপনো বিভোৰ হৈ আছে আৰু আমি বাৰে বাৰে অসমৰ জনগণক আমি কৈ আছিলো যে জুবিন এনেকুৱা ধৰণৰ পতিত হ'ব পাৰে তেতিয়া কৈছিল যেতিয়া আমাৰ মাজুলীৰ যিসকল সত্ৰাধিকাৰীয়ে কেইজনমান মই সকলোৱে কোৱা নাই কেইজনমান সত্ৰাধিকাৰীয়ে এজন সত্ৰাধিকাৰীয়ে একদম খুব উগ্ৰভাৱে কৈছিলে অচিন বেমাৰত মৰিবি এই ধৰণৰ কথা কৈছিলে ইয়াৰ সময়ত কিন্তু কোনো ধৰণৰ জুবিনৰ যিবিলাক অন্ধ অনুৰাগীবিলাকে অন্ধ ভক্তবিলাকে কোনো এটা প্ৰতিবাদ কৰা নাছিলে মই প্ৰথম কৈছো যে আমি আমাৰ সত্ৰাধিকাৰীসকলক মই একেবাৰে উগ্ৰহ নহয় মই মাইললি কৈছো যে আপোনালোকে এই কথাটো ভুল কৰিছে আপোনালোক ভক্তসকলৰ প্ৰভু তুল্য আপোনালোকৰ সত্ৰবিলাকত লাখ ভক্ত আছে ভক্তে আপোনালোকক প্ৰভু বুলি ভাবে প্ৰভুৰ দৰে জ্ঞান কৰে প্ৰভুৰ মুখত এনেকুৱা বাক্য ওলাব নালাগে মই প্ৰথম কৈছো দেই সংগঠনৰ হৈ আৰু এইকাৰণে আপোনালোকেও বুজিব লাগিব যে মাতাল মানুহে কি নকয় আৰু এইকাৰণে যে আপোনালোকে ক্ষমা দৃষ্টিয়ে চাই ইয়াৰ আশীৰ্বাদ কৰক যাতে ভাল হ'বলৈ উপদেশ দিয়ক মই প্ৰথম এই ব্যক্তি আজি বহু চেনেলত আছে মই তেনেকৈ কৈছো মানে হেৰিয়ৰ সত্ৰাধিকাৰবিলাকৰ বিষয়ে আৰু এইকাৰণে কৈছো আজি জুবিনৰ মৃত্যুত যিবিলাক ওলাইছে ন্যায় লাগে কৈছে ন্যায় লাগিলেতো ন্যায় দিব নোৱাৰেতো ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব ন্যায় কাৰণে আমাৰ দুখন দেশৰ মাজত এই গোটেই বিষয়টো সোমাই পৰিছে প্লেচ অফ অকাৰেঞ্চটো ছিংগাপুৰ হোৱাৰ কাৰণে তাৰ পৰা আনিব লাগিব খবৰবিলাক আনি আকৌ কেনেকৈ সিহঁতি সঠিকভাৱে কৰিছে নাই অসমৰ মানুহে অসমৰ যিবিলাক বিভাগ আছে যিবিলাকে চাই সেইবিলাকো সঠিক তদন্ত কৰিব লাগিব তাৰ পিছতহে ন্যায় ওলাব কোনো মেজিষ্ট্ৰেটে দিব নোৱাৰে কোনো জাজে দিব নোৱাৰে ন্যায় ইমান ঘপককে জাজৰ হাতলে গোটেই প্ৰক্ৰিয়াটো আহিব লাগিব প্ৰতিটো প্ৰক্ৰিয়াটো আহিলেহে তাৰ পৰাই ন্যায় মানে এইটো ন্যায়ৰ পথটো মুকলি হ'ব এইটো কাৰণেও আমি অপেক্ষা কৰিব লাগিবতো আৰু মই ভাবো মই গোটেই হেৰিকেই কৈছো যে আজি নতুন প্ৰজন্মক কৈছো যে মানুহে আবেগক ধুমুহাৰ লগত খেলা কৰাত সাগৰৰ ঢৌৰ লগত খেলা কৰা বা এইবিলাক কথা গানত হয় সাহিত্যত সোমাব পাৰে কিন্তু প্ৰেক্টিকেলি সাগৰৰ ঢৌৰ লগত কোনো খেলিব নোৱাৰে কোনোবাই গানত যদি প্ৰকাশ কৰিলে ধুমুহাৰ লগত মই এনেকুৱা হ'ম বা সাগৰৰ ঢৌৰ লগত মই এনে খেলা কৰিম মুখত হ'ব পাৰে আবেগিকভাৱে গান গাব পাৰে কিন্তু প্ৰেক্টিকেলি যে কিমান ভয়ংকৰ এই কথাবোৰ আমাৰ নতুন প্ৰজন্মই জনাটো প্ৰয়োজন আছে গৰিমাক মই মানে এই মুহূৰ্তত মই নকলো নহ'ব গৰিমাই নিজৰ অৰ্ধাংগ নিজৰ হাজবেণ্ড কি অৱস্থা আছিল কেনেকৈ আছিল এইটো জানিব লাগেতো মেনেজাৰ কি টকাৰ ঘটাৰ কাৰণে আহিছেতো সি টকাৰ ঘটাৰ কাৰণে আহিছে সি টকাৰ বাহিৰেতো একো চিনি নাপায় এই কথাটো আলফা স্বাধীনৰ কাণত পৰিছিলে জানো কোনোদিন খালি এটাই কথা আলফা স্বাধীনে আমুক কৈছে আমি ভাল কথাটোহে কৈছিলো যে এনেকুৱা এইবিলাক পৰিৱেশন নকৰিব এনেকুৱা কৰি এনেকুৱা হ'ব মদ খালে যে স্বাস্থ্য অঘটন হ'ব ধপাত খালে যে অঘটন হ'ব স্বাস্থ্য অৱনতি হ'ব কেঞ্চাৰ হ'ব মদে যে হিতাহিত জ্ঞান হেৰাই যায় এই কথাটো কোনোবাই কৈছেনে কিন্তু আমি কৈছো যে এইটো নকৰিবি এইটো কথা পাতিছো বহুবাৰ কথা পাতিছিলো কিয় কৈছিলো আৰু এতিয়া যিবিলাক প্ৰসংগ লৈছে আমুকে মৰাব পাৰে নেকি তামুকে এইবিলাক চব অসতৰ লগত সিহঁতি যিবিলাক মদ খাই মাতাল হ'ব মাতাল হৈ ফূৰ্তি কৰিব সেইবিলাকে তাৰ কি বেমাৰ চাব নেকি চবতো মদাহীটো আজি ইহঁতৰ উঠাৰ আগতে ইহঁতৰ যিজন গাইড আছিলে গাইডে মই স্পষ্টকৈ শুনিছো ইংলিছত কৈ আছে গাইড দিছে এনেকুৱা কৰিব লাগে সাঁতোৰ কোনোবাই যদি সাঁতুৰি হয় উইদাউট লাইফ জেকেট কেনট লাইফ জেকেট মাছ বি কৈছেতো আমাৰ কি গোটেইখিনি ইহঁতৰ হাঁহিছে এই মৃত্যুৰ আগমুহূৰ্তত যিটো ৰীতা চৌধুৰী ডাঙৰীয়ানীৰ লগত যিটো কথোপকথন হৈছিলে ৰীতা চৌধুৰী ডাঙৰীয়ানীয়ে ভাল উপদেশ দিছিলে তুমি তুমি ভাল পথটো ল'বৰ কাৰণে তুমি শুদ্ধ হ'বলৈ চেষ্টা কৰা
শ্যাম কানুত সি যি কাম কৰিছে, যি অসভ্যলাই কৰিছে, ৰঙালীত যি অসভ্যালি কৰিছে, মদ খাই মাতাল হৈ যি ধৰণে কৰিছিলে, গোটেই একেবাৰে পুৰুষবিলাকে ইজনে সিজন চুম্বন কৰা যি দৃষ্টি দেখিছিলো, সেইটো দেখি খুবেই গৰম। তাৰ পৰা হ'ল কিহৰ কাৰণে হ'ল? বিজনেছ মেণ্টেলিটি সোমাই গ'ল। জুবিনৰ সোমালে না কাৰ সোমালে, জুবিনক কোনে পৰিচিত কৰিলে বা কোনে উৎসাহিত কৰিলে আমি নাজানো, কিন্তু এই মানে বা সংগীতত যেতিয়া বিজনেছ মেণ্টেলিটিটো সোমাই গ'ল, তাৰ পিছতে এইবিলাক হৈছে। খোৱাৰ পৰা হৈছে আকৌ তাক মদ খোৱাৰ পৰা কোনো বাধা দিয়া নাই। সি যদি 2 গিলাচ খাই আৰু 4 গিলাচ খুৱাই দিছে, এই মানুহবিলাক দেখা নাই নেকি? এতিয়া কথাবিলাক কৈছে জুবিন ফ্ৰেণ্ড কৈছে, জুবিন ফ্ৰেণ্ডে বিভিন্ন এইবিলাক কথা নেদেখিলে নেকি? এইবিলাক দেখিব লাগিবতো। জুবিন ফ্ৰেণ্ডৰ যিবিলাক আছে অন্ধভক্ত বুলি কওঁ, এই অন্ধবিলাক ক'বলৈ ধবাত সেপন কৰাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকৰ বুলি কিয় খুৱায়, কিয় সংগ দিয়ে? এদিনো আপুনি বাচি থাকিবলৈ হ'বৰ কাৰণে দীৰ্ঘজীৱী হ'বৰ কাৰণে আপোনাৰ প্ৰয়োজন আছে। এই অসমৰ সংগীত পথাৰত বা সংস্কৃতি পথাৰত আপোনাৰ অৱদান আছে আৰু ভৱিষ্যতে আৰু অৱদান অসমীয়া জাতিটোক দি যাব লাগিব। এই কথাবিলাক কিয় নকলে ইহঁতে? খালি মানে আজি যে কৈছে সেই সময়ত কিয় নকলে? এতিয়া ধৰক এতিয়া শ্যাম কানু আহিছে কৰিছে, শ্যাম কানুৱে কি কৰে তাতে ব্যৱসায়ী ইমান, এইটো ব্যৱসায়ীৰ লগত জুবিনক কিয় হাত মিলাইছে ইমান? সিটো ব্যৱসায়ী মানে মানুহ মৰি গ'লো কিবা গ'লো সি তাৰ এইটো নাই, তাক টকা লাগে, 2 হাত দি টকা ইনকম কৰিব লাগে, এইবিলাকতো ওলাই আছে। তাৰ এতিয়া বিভিন্ন ধৰণৰ মানে সম্পত্তি ওলাই পৰিছে। কেনেকে ওলাইছে? প্ৰডাক্ট কৰিছে, প্ৰডাক্ট হৈছে কেলে? জুবিনৰ প্ৰডাক্ট হ'ল কেলে? জুবিন প্ৰডাক্ট, শ্যাম কানু প্ৰডাক্ট কিয় হ'ল? জুবিনত অকল জুবিন নহয়, গৰিমা আছিলে, কিয় দিলে প্ৰডাক্ট হ'বৰ কাৰণে? তাৰ নিজৰ সহধমনী কিয় সহধমনী প্ৰডাক্ট হ'বলৈ দিলে? আচুকো কৈছো, অকল ন্যায় বিচাৰিলে নহয়, ন্যায়টো আহিবই। যাৰ যে কি দিব গোটেই বিচাৰ কৰি এটা ন্যায় এদিন পাবই। কিমান মহাত্মা গান্ধীও পাইছে, বিভিন্নজনে পাইছে, ন্যায় দিবই। এই যদি প্ৰকৃততে কোনোবাই হত্যা কৰিছে, কেনেকুৱা হৈছে দিয়ক। আৰু এই উশৃংখল কৰিতো লাভ নাই, উশৃংখল কৰি লাভ নাই। ওলাই আহক ধপাতৰ বিৰুদ্ধে, ওলাই আহক চিগাৰেটৰ বিৰুদ্ধে, ওলাই আহক মদৰ বিৰুদ্ধে, ওলাই আহক নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে, ওলাই আহক আশু হওক, জুবিন ফ্ৰেণ্ড হওক। মদ খাই জুবিনৰ মানে সমাধিস্থলত তাত মদ খাই ৰাতি 2-3টালৈকে চিঞৰা, এই কালচাৰটো নালাগে। জুবিনক এই ধৰণে সন্মান দিব নোৱাৰে। জুবিনক ভালকৈ সুস্থভাৱে জুবিনৰ গান শুনিলেই জুবিনক সন্মান কৰা হ'ব। জুবিনক ঘূৰাই নাপায়, কিন্তু গান থাকি যাব। গানবিলাক তাত যিবিলাক সৃষ্টি আছে সেইবিলাক সন্মান কৰিলে হয়। আৰু যি ধৰণে মদ খাই জুবিনৰ ন্যায় বিচৰাটো, উদণ্ড হৈ জুবিনক ন্যায় বিচৰাটো এইটো পথ নহয়। শান্ত হৈ মানুহে বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'বলৈ দিয়ক। তাৰ পিছত এই নিজৰ ভিতৰত এতিয়া চোৱা চিতা কৰি ইফালে ইটো দলে ৰাজনীতি দলে ইটোৰ কথা ক'ব, ইটো দলে ইটোৰ কথা ক'ব, ইটোৰ পক্ষত থাকি ইটোৱে যে মানে সৈমত দিব, এইটো হ'ব লাগে, এইটো হ'ব লাগে। এই গালি গালাজ এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব লাগে। প্ৰকৃতভাৱে সন্মান কৰক। আমাৰ ক'বলগীয়া